এখন ঘৰত কেৱল শোকাকুল পৰিৱেশ কান্দি কান্দি ভাগৰি পৰিছে এই প্ৰতিগৰাকী ব্যক্তি কিয়নো ভাবিব নোৱাৰা এক ঘটনা সংঘটিত হৈছে এই ঘৰখনত চকুৰ সন্মুখতে নাইকিয়া হৈ গ'ল দুগৰাকী ছাত্ৰী আৰু সেলফি তুলিবলৈ গৈ ব্ৰহ্মপুত্ৰত নিখোজ হ'ল দুগৰাকীকৈ যুৱতী এগৰাকী যুৱতীৰ নাম হৈছে অঞ্জলি চেত্ৰী আৰু আনগৰাকী হৈছে আৰতী চেত্ৰী দুইগৰাকী দূৰ সম্পৰ্কীয় বাই ভনী ককায়েকৰ বিবাহ উপলক্ষে সত্যনাৰায়ণ পূজাৰ নৈপত্য দিবলৈ গৈছিল ব্ৰহ্মপুত্ৰলৈ তেতিয়া হয়তো কোনোৱে ভবা নাছিল যে এনেকুৱা এক ঘটনা সংঘটিত হ'ব নৈপত্য উঠোৱাৰ সময়তেই নৈ গভীৰতালৈ গৈছিল অঞ্জলি চেত্ৰী আৰু সেই সময়ত সেলফি মাৰিবলৈ চেষ্টা কৰা বুলি স্থানীয় লোকে উল্লেখ কৰে কিন্তু সেই সময়তে হঠাৎ অঞ্জলি ব্ৰহ্মপুত্ৰত পৰি যায় আৰু নিজকে বচাবলৈ আৰতী চেত্ৰীৰ ভৰিত ধৰে কিন্তু আৰতীও এইদৰে উঠি যায় ব্ৰহ্মপুত্ৰত 10:25 মিনিটত এই শোকাকুল ঘটনা সংঘটিত হয় শিৱসাগৰৰ দিচাংমুখত এই ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাই এতিয়া শোকৰ ছাঁ পেলাইছে অঞ্চলটোত প্ৰায় 10:15-20 মানতে যি দুজনী ছোৱালী ব্ৰহ্মপুত্ৰত সলিল সমাধি ঘটিল এই ছোৱালী দুজনী আমাৰ অফলাৰে কালমন চেত্ৰীৰ কন্যা অঞ্জলি চেত্ৰী আৰু তেওঁলোকৰ সম্বন্ধীয় ভতিজা তিনিচুকীয়া জিলাৰ ফিলবাৰীৰ আৰতী চেত্ৰী তেওঁলোক দুজনী ছোৱালী আৰু কেইবাটাও লগৰ ল'ৰালৈ তেওঁলোকে যোৱাকালি ইতিমধ্যে এই বিয়াৰ পিছত যি সত্যনাৰায়ণ পূজা অনুষ্ঠিত কৰিছিল সেই সত্যনাৰায়ণ পূজাৰ পিছদিনা যিটো সামগ্ৰী ইয়াত বিসৰ্জনৰ কাৰণে আহিছিল আৰু বিসৰ্জনৰ কাৰণে আহোঁতে প্ৰথমে অঞ্জলি চেত্ৰী পিছল খাই তলত পৰিছে আৰু দেখাখিনি কোৱা মতে আৰু পিছত আৰতী চেত্ৰীক ধৰাৰ সুযোগতে টানি লৈ যোৱা নিচিনাকৈ আৰতী চেত্ৰীও ডুব খাই গৈছে আনহাতে ইয়াৰ পিছতে দুয়োগৰাকী যুৱতীৰ সন্ধানত SDRF অভিযান অব্যাহত ৰাখিছে যোৰহাটৰ পৰা আহিছে বিশেষ SDRFৰ দল কিন্তু এতিয়ালৈকে ছাত্ৰীগৰাকীক বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই জিলা প্ৰশাসনে অতি ক্ষিপ্ৰতাৰে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰি 40-45 মিনিট মানৰ ভিতৰতে ইয়াত পুলিচ প্ৰশাসন আৰু SDRF আহিছে আৰু ইতিমধ্যে তেওঁলোকে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ব্ৰহ্মপুত্ৰৰ কোবাল হ্ৰদত ক'ৰবাত উটি গ'ল নেকি দুয়োগৰাকী যুৱতী তেওঁলোকৰ সন্ধান কেতিয়া ওলাব কিন্তু এই ঘটনাই সকলোকে শোকাকুল কৰি তুলিছে ব্যুৰ' ৰিপৰ্ট টাইম 8